হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ আৰু আজিৰ দিনটো কিয় বিশেষ আমি হয়তো সকলোৱে জানো, কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আমাৰ কলেজত এই শিক্ষক দিৱস কেনেকৈ উদযাপন কৰা হৈছে, ছাত্ৰ ছাত্ৰীসকলেনো কেনেকৈ এই দিৱসটো পালন কৰিছে তাকে দেখুৱাবলৈ মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। পোনপ্ৰথমে আমাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বাইদেৱে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানভাগি শুভাৰম্ভ কৰে আৰু তাৰ পাছতে আমাৰ অধ্যক্ষ মহোদয়ে পাচিৰ পত্ৰিকাখন উন্মোচন কৰে। যিহেতু 5 ছেপ্টেম্বৰৰ দিনটোত আমাৰ কলেজৰ পৰা এখন ৱাল মেগাজিন বা পাচিৰ পত্ৰিকা উলিওৱা হয় আৰু এইবাৰো ব্যতিক্ৰম নহয় আৰু পাচিৰ পত্ৰিকাখনৰ শুভাৰম্ভ কৰে বা উন্মোচন কৰে আমাৰ অধ্যক্ষ মহোদয়ে। তাৰ পাছত এয়া আপোনালোকে দেখিছে তেওঁ ফিটা কাটি এনেকৈ উন্মোচন কৰিছে আৰু এয়া হৈছে ভিতৰ ফালে এনেকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে। আপোনালোকে জনাবচোন থিমটো কেনেকুৱা দেখিছে বা কেনেকৈ তেওঁলোকে অংকন কৰিছে বা উপস্থাপন কৰিছে, আপোনালোকে জনাবলৈ নাপাহৰিব। ৱাল মেগাজিন উন্মোচনৰ পাছতে আমি ওপৰলৈ আহিছোঁ। যিহেতু আমাৰ যিখিনি মেইন কাৰ্যসূচী আছে সেইখিনি ওপৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে, সেইটো কাৰণে আমি ওপৰলৈ আহি আছোঁ। বাকীখিনি আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে কম বেছি পৰিমাণে দেখিবলৈ পাব। সকলোখিনি আচলতে ভিডিঅ' কৰাটো সম্ভৱ নহয়, তথাপিও মাজে মাজে যিমানখিনি পাৰিছোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। আমি শিক্ষক হৈ থকাৰ এটা প্ৰয়াস কৰোঁ আচলতে, আৰু যিটো আচলতে বহুত কষ্টকৰ কিছুমান কথা। আমি মুকলিমূৰীয়াকৈ ক'ৰবাত হাঁহি এটা মাৰোঁতেও আমি সতৰ্ক হৈ থাকিব লাগিব, ক'ৰবাত কথা এষাৰ কওঁতেও সতৰ্ক হ'বলগীয়া হয়, ক'ৰবাত কিবা এটা কাম কৰাৰ আগত আন দহজনে কি দেখিব সেইটো কথাটো আমি সতৰ্কভাৱে থাকিবলগীয়া হয়। আৰু সামাজিক স্তৰত আচলতে সমাজ এখনত যিহেতু আমি বসবাস কৰোঁ, গতিকে এখন মুখা পিন্ধি আচলতে আমি থাকিবলগীয়া হয়। কেতিয়াবা মন গ'লেও সকলো কাম আমি কৰিব নোৱাৰোঁ। গতিকে সমাজখনত দেখিবলৈ পোৱা কেতিয়াবা কিছুমান বস্তুৱে আমাক ভাবিবলৈ কিছুমান কথা বাধ্য কৰে, যিবোৰ কথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজি 5 ছেপ্টেম্বৰ, আজিৰ দিনটোত শিক্ষক দিৱস সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস পালন কৰা হৈছে। 1888 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে আজিৰ এই দিনটোতে জন্মগ্ৰহণ কৰিছিল। তেখেত আছিল এজন ৰাজনীতিবিদ, শিক্ষাবিদ আৰু ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল।
তেখেতৰ আজি এই পবিত্ৰ ক্ষণত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। শিক্ষক দিৱসটো অকল উদযাপন কৰিলে হ'ব জানো? শিক্ষকৰ মান্যতাটো আমি ৰাখিব পাৰিব লাগিব, হয় নহয়? এটা বিশেষ দিনত অকল শিক্ষক দিৱসটো উদযাপন কৰি বাকী দিনকেইটা আমি যদি শিক্ষকক প্ৰতি শ্ৰদ্ধা আন্তৰিকতা নাৰাখোঁ, তেতিয়াহ'লে শিক্ষক দিৱসটো উদযাপন কৰাৰ কোনো মূল্য নাথাকে। তোমালোকক এটা অনুৰোধ, প্ৰতিজন শিক্ষক, অকল আমাৰ শিক্ষক আৰু এজন শিক্ষকৰ অৱদান আমাৰ জীৱনত মা দেউতাৰ পাছতে আটাইতকৈ বেছি। মা দেউতাই যিধৰণে আমাক বিনা স্বাৰ্থৰে আমাক ভাল পায়, হয়নে? আমাৰ জীৱনটো যিধৰণে ভালদৰে আগবঢ়াই নিবলৈ আমাক অনবৰতে অনুপ্ৰেৰণা যোগায়, সেইধৰণে এজন শিক্ষক তোমালোকৰ একেবাৰে মোৰ হৃদয়ৰ নিৰ্ভীক কোণত ডক্টৰ সুৰবীৰ ৰাধাকৃষ্ণক স্মৰণ কৰি লগতে মোৰ জীৱনগত লক্ষ্য প্ৰতিজন শিক্ষকক এই মুহূৰ্তত মই স্মৰণ কৰিছোঁ, মই শ্ৰদ্ধাৰে কৰিছোঁ। লগতে বাইদেউ বাকী তোমালোকক এইটোৱে কওঁ, ভালে থাকা, জীৱনটো ভালে থাকক। আমি দিৱসবোৰ যেতিয়া উদযাপন কৰোঁ, যিদৰে উৎসাহিত হওঁ দিৱসবোৰ উদযাপন কৰিবলৈ, ঠিক তেনেদৰে দিৱসৰ মৰ্মাৰ্থবোৰ আমাৰ জীৱনটোত আমি যদি সদায় পালন কৰোঁ, ভাল হয়। বাইদেউ দুআষাৰ কথা কৈ আছে। উশাহৰ গভীৰ তুমি দিয়া সদায় তুমি তৰা আকাশ জ্ঞানৰ বন্তি এগছি হৈছে আপোনাৰ বাবে বিলাইছে অজ্ঞান আন্ধাৰ দূৰ কৰি গঢ়িব মানৱতাৰ জন্ম। যুগে যুগে আপোনালোকৰ সৃষ্টিত প্ৰাণ পাব মন আৱিষ্কাৰ। হে গুৰু প্ৰণাম আপোনাক। ইয়াৰ পাছৰ কাৰ্যসূচী আছিল ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা। অৱশ্যে সেই দিনটোত বহুতকেইজন শিক্ষক শিক্ষয়িত্ৰী শাৰীৰিক অসুস্থতাৰ কাৰণে উপস্থিত থাকিব পৰা নাছিল। যিকেইজন আছিল তেওঁলোককে ছাত্ৰ ছাত্ৰীসকলে এনেকৈ সম্বৰ্ধনা জনাইছে। গধূলি গোপালে উজলি উঠিল গধূলি আহিল তৰা জিলিকিল এধানি গধূলি ৰ'বা দে নেপালাবা গোবিন্দ ৰাম
অনুষ্ঠানৰ পাছতে আমি খাবলৈ বুলি তললৈ আহিলোঁ আৰু এয়া আপোনালোকে দেখিছেই ছাত্ৰ ছাত্ৰীসকলে কি যোগাৰ কৰিছিল আৰু আমি খাই বৈ হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকল এয়া এনেকৈ খাবলৈ বহিছে সঁচাকৈ খাবলৈ বিৰাটেই ধুনীয়া হৈছিল আৰু সকলো কথাটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি কিছুমান কথা আমি মাত্ৰ অনুভৱহে কৰিব পাৰোঁ আজিৰ দিনটো আমি যিমান পাৰোঁ ভিডিঅ' আকাৰেৰে হাসি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই সকলো শিক্ষক দিৱসৰ পলমকৈ হ'লেও শুভেচ্ছা জনালোঁ নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম আজিলৈ বাই বাই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব